ইতিমধ্যে আপোনালোক সকলোৱে জানে যে আজি 22টা দিন উকলি গৈছে জুবিন দাক মৃত্যু মুখত পেলোৱাৰ পাছত আজিৰ দিনটোলৈকে আমি দেখিলোঁ যে এই যে তদন্ত প্ৰক্ৰিয়া চলিছে এই তদন্ত প্ৰক্ৰিয়াত আজিৰ দিনটোলৈকে দুৰ্ভাগ্যজনকভাৱে প্ৰবাসী অসমীয়া যিসকল আছিল সেই লোকসকলৰ এজনক বাদ দি কোনোৱে আচলতে এই মুহূৰ্তলৈকে সহযোগিতা আগবঢ়োৱা নাই এজন আহি তেওঁৰ ষ্টেটমেণ্ট দি গুচি গ'ল বাকি যিবিলাক প্ৰবাসী অসমীয়া যিবিলাক ছিংগাপুৰত বৰ্তমান সময়ত আছে যিবিলাকে জুবিন দাক মৃত্যুৰ মুখলৈ ঠেলি দিলে ইয়ত পাৰ্টিত এনজয় কৰি যিবিলাক মানুহৰ কাৰণে আজি অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ সম্পদ আমাৰ হিয়াৰ আমঠু জুবিন দাক তেওঁলোকে মৃত্যুৰ মুখলৈ ঠেলি দিলে সেই ব্যক্তিসকলে আজিৰ দিনটোলৈকে তদন্ত প্ৰক্ৰিয়াত সহযোগিতা কৰা নাই আৰু চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা বা তদন্ত যি চলাইছে বৰ্তমান সময়ত এছআইটিও এই আচলতে মানে জুবিন দাৰ হত্যাকাণ্ডৰ লগত জড়িত মূল যি কেইগৰাকী খলনায়ক তেওঁলোকক ধৰি অনাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই মুখ্যমন্ত্ৰীয়ে সিদিনা দম্ভালি মাৰি ক'লে এজন যেতিয়া আহিলে নিজে উপস্থিত হৈছিলেহি চাগে তেওঁ ক'লে কেনেকৈ আনিলোঁ দেখিছেনে নাই আপোনালোকে অসমৰ ৰাইজক কৈছিলে সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীয়ে কৈছিলে কেনেকৈ আনিলোঁ দেখিছেনে নাই অসম পুলিচে এটা হিষ্ট্ৰী গঢ়িলে বুলি কৈছে এটা ইতিহাস ৰচিলে বুলি কৈছে আপোনাৰ ইতিহাসটো কেনেকুৱা ইতিহাস এতিয়া মূল যিবিলাক কালপিট আপোনালোকে নিশ্চয় জানে উদ্যোক্তা হিচাপে সেই সময়ত জুবিন দাৰ লগত ইয়ত পাৰ্টিত থকা মূল উদ্যোক্তা আপোনালোকে জানে সেই কথা বতৰাবিলাক সংবাদ মাধ্যমত প্ৰকাশ হৈছিলে যে অসম এছ'চিয়েশ্যনৰ যিগৰাকী সভাপতি অভিমন্যু তালুকদাৰ তেওঁতো আজিৰ দিনটোলৈকে এই তদন্ত প্ৰক্ৰিয়াৰ আওতালে নাই অহা আজি আপোনালোকে নিশ্চয় জানে তন্ময় ফুকন সেই কালপিটবিলাকতো আজিৰ দিনটোলৈকে তদন্ত প্ৰক্ৰিয়াটোলৈ অহা নাই দেৱজিৎ হাজৰিকা অসম এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক পৰীক্ষিত শৰ্মা সিদ্ধাৰ্থ বৰা সুদীপ চেটাৰ্জী সুস্মিতা গোস্বামী ৱাজিদ আহমেদ এই কালপিটকেইটা কোনে আনিব এতিয়া সেই কালপিটকেইজন যদি অসমলৈ নাহে বা এছআইটিৰ দল যদি ছিংগাপুৰলৈ নাযায় তেনেহ'লে তদন্ত প্ৰক্ৰিয়াটো কোনটো দিশত আগবাঢ়িছে সেই কথাটো মুখ্যমন্ত্ৰীয়ে আমাক জনাব লাগে আৰু আপোনালোকে নিশ্চয় জানে ঘটনা ঘটিছে ছিংগাপুৰত তদন্ত চলিছে গুৱাহাটীত এইটো কেনেকুৱা তদন্ত আচলতে প্লেচ অফ অকাৰেঞ্চ মানে য'ত দুৰ্ঘটনাটো সংঘটিত হ'ল বা জুবিন দাক য'ত হত্যা কৰা হৈছিলে সেই ঠাইলৈ নোযোৱাকৈ আচলতে কেনেকৈ এছআইটিয়ে তদন্ত চলাইছে এই তদন্তটো কি ডিজিটেল তদন্ত চলিছে নেকি নে অনলাইন তদন্ত নে কাল্পনিক তদন্ত চলিছে এই কথাটো আমি বুজি নাপাওঁ মানে কল্পনাই কৰিব লাগিব জুবিন দা কেনেকৈ মৃত্যুৰ মুখত পৰিলে সেই কথাটো কল্পনাক বাদ দি এতিয়া গুৱাহাটীত কেনেকৈ তদন্ত হ'ব পাৰে আৰু এতিয়া যি কেইগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হ'ল মূল কালপিট শ্যামকানু মহন্ত জুবিন দাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তেওঁলোকে কাহিনী বনাই এতিয়া এছআইটিক কৈ থাকিব বিভিন্ন আপোনাৰ কাহিনী সেইবিলাকে এতিয়া তদন্তত আহিব আৰু সেইবিলাকৰ জৰিয়তে জুবিন দাই ন্যায় পাব নেকি মানে অত্যন্ত দুৰ্ভাগ্যজনক কথা যি ধৰণে মুখ্যমন্ত্ৰীয়ে তদন্ত প্ৰক্ৰিয়াটোত সিৰিয়াছনেছ দেখুৱাব লাগিছিলে সেই সিৰিয়াছনেছ আজিৰ দিনটোলৈকে আমি দেখিবলৈ পোৱা নাই জাতীয় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজনৰ ক্ষেত্ৰত প্ৰতিদিনে পৰিয়ালৰ মানুহে অসমৰ ৰাইজে এতিয়া জাষ্টিছ ফৰ জুবিন দা লিখিবলগীয়া হৈছে আৰু যিটো সময়ত অসমৰ মানুহে জুবিন দাৰ জাষ্টিছ বিচাৰিছে ন্যায় বিচাৰিছে এই সময়ছোৱাত আপোনালোকে সকলোৱে নিশ্চয় লক্ষ্য কৰিছে মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি ইতিমধ্যে আৰম্ভ কৰিছে আমি অসমীয়া মানুহে জুবিন দাৰ ন্যায়ৰ কথা যিটো সময়ত ভাবি আছোঁ এই সময়ছোৱাত তেওঁ এতিয়া আমাৰ মনত থকা আমাৰ মন মগজুত সদায় ক্ৰিয়া কৰি থকা কেতিয়া জুবিন দাই ন্যায় পাব সেই কথাটোৱে সদায় আমাক ক্ৰিয়া কৰি থাকে সেই কথা বতৰা আমাৰ মন মগজুৰ পৰা ডিলিট কৰিবৰ কাৰণে নাইকিয়া কৰিবৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে যাৰ ঘোৰ বিৰোধিতা কৰিছিলে আমাৰ হিয়াৰ আমঠু জুবিন দাই গতিকে এতিয়া জুবিন দাক যে ন্যায় নিদিব মানে এই আদৰ্শগত সংঘাতটো যে আছে যে জুবিন দাই নিজকো জীৱিত সময়ছোৱাত ছ'চিয়েলিষ্ট বুলি কৈছিলে তেওঁ লেফটিষ্ট বুলি কৈছিলে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যিবিলাক জাতিদ্ৰোহী সিদ্ধান্ত তাৰ বিৰুদ্ধে সদায় আচলতে তেওঁ সৰব ভূমিকা পালন কৰিছিলে মানে এক প্ৰকাৰে বিজেপি চৰকাৰখনে জুবিন দাৰ কেতবোৰ ষ্টেটমেণ্টৰ কাৰণে হলঠেকত পৰিছিলে গছ কটা অভিযানটো বন্ধ কৰিবৰ কাৰণে যি ধৰণে জুবিন দা আগবাঢ়ি আহিছিলে কাৰ বিৰুদ্ধে যি ধৰণে প্ৰতিবাদ কৰিছিলে সেই কথা বতৰাবিলাকে আচলতে হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰ হলঠেকত পেলাইছিলে আৰু তাৰে এতিয়া এইবিলাক কথা বতৰাৰ কাৰণে জুবিন দাৰ ক্ষেত্ৰত ন্যায় নাপাব নেকি সেই কথাটো আমি বুজি পোৱা নাই আজি অত্যন্ত দুৰ্ভাগ্যজনক কথা যে আমি আৰম্ভণিৰ দিনটোৰ পৰা দেখিলোঁ
জুবিনদা যিদিনা জুবিনদাক এই অন্ত্যেষ্টিক্ৰিয়াৰ দিনটোৰ পাছত তাৰ পাছত আমি দেখিছোঁ যেতিয়া পূজা আৰম্ভ হৈ গ'ল সেই দিনটোৰ পৰাই মুখ্যমন্ত্ৰীয়ে আচলতে বিভিন্ন পূজা সমিতিত গৈ সেলফি লৈ বিভিন্ন হাঁহি খিকিন্দালি ফূৰ্তি তামাচা কৰি মানুহৰ মনৰ পৰা জুবিনদাৰ ন্যায়ৰ কথাটো আচলতে পাহৰাবৰ কাৰণে যত্ন কৰিছে গতিকে এই কথাটো অসমবাসী ৰাইজে কোনো কাৰণতে মানি ল'ব নোৱাৰে আজি আপোনালোকে নিশ্চয় দেখা পাইছে 3 সপ্তাহ পাৰ হৈ যোৱা নাই এই সমস্যাত মুখ্যমন্ত্ৰীয়ে এফালৰ পৰা হিতাধিকাৰীৰ আঁচনিবিলাক ঘোষণা কৰিছে আজি লাখপতি বাইদেউৰ কাৰণে তেওঁ আপোনাৰ ধন দিয়া কাৰ্যসূচী আৰম্ভ কৰিছে অৰুণোদয় হিতাধিকাৰী 29 লাখৰ পৰা 40 লাখ বৃদ্ধি কৰিছে ফ্ৰীকে মিঠাতেল দিম বুলি কৈছে নিমখ আপোনাৰ এই কি বুলি কয় ডাইল আলু সকলোবিলাক ফ্ৰীকে দিম সেই কথা বতৰাবিলাক কৈ মানে আমাৰ মন মগজুৰ পৰা জুবিনদাৰ ন্যায়ৰ কথাটো তেওঁ পাহৰাবলৈ যত্ন কৰিছে কিন্তু সাৱধান মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি 40 লাখ হিতাধিকাৰী বাদ দিয়ক গুটেই আমাৰ অসমত যিমান জনসংখ্যা আছে 3 কোটি 40 লাখ মানুহক হিতাধিকাৰী বনাই দিলেও জুবিনদাৰ কথা অসমৰ ৰাইজে কেতিয়াও নাপাহৰে জুবিনদাৰ ন্যায়ৰ দাবী কেতিয়াও উত্থাপন নকৰাকৈ নাথাকে আপুনি নাভাবিব সেই কথা কেতিয়াও যে হিতাধিকাৰী আঁচনি দিছো গতিকে জুবিনদাৰ ন্যায়ৰ কথা মানুহে নকব আপোনাৰ ষড়যন্ত্ৰবিলাক আমি দেখিছো জয় জুবিনদা বুলি ক'লে মুখ্যমন্ত্ৰী আপত্তি কৰে জুবিনদাৰ ন্যায় দিয়ক বুলি যেতিয়া আমাৰ স্লোগান হয় সেই স্লোগানত হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধিতা আছে আমি দেখিছিলো আপোনালোকেও দেখিছে জয় জুবিনদা বুলি কৈছে জুবিনদাৰ জাস্টিস লাগে বুলি কৈছে মূৰ ফালি দিছে হিমন্ত বিশ্ব শৰ্মাই সেই কামকাজ কৰি আজি মানুহক জুবিনদাৰ ন্যায়ৰ কাৰণে যি ধৰণে প্ৰতিবাদ হ'ব লাগিছে সেইটো দমন কৰিছে মুখ্যমন্ত্ৰীয়ে আজি জুবিনদাৰ জাস্টিস বিচাৰিলে তেওঁলোকে এনএছএত গ্ৰেপ্তাৰ কৰে সেইটো কি কাৰ্যসূচী আহিছে আনফালেদি আপোনালোকে নিশ্চয় দেখিছে আজি জনজাতিকৰণৰ যি আন্দোলন হয় সেই আন্দোলনটো বিজেপিৰ আন্দোলন বুলি কৈ দিয়ে তেনেহলে আজি জুবিনদাৰ ন্যায়ৰ দাবীত হোৱা আন্দোলনটো বিজেপিৰ আন্দোলন নহয় নেকি সেই প্ৰশ্নবিলাকৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগে যে আপোনালোকৰ যদি জনজাতিকৰণৰ আন্দোলনটো আপোনাৰ বিজেপিৰ আন্দোলন হয় হিমন্ত বিশ্ব শৰ্মাৰ আন্দোলন হয় জুবিনদাৰ ন্যায়ৰ আন্দোলনটো কিয় আপোনালোকৰ নহয় জুবিনদাৰ ন্যায়ৰ দাবীত আন্দোলন হলে কিয় আপুনি বেয়া পায় কিয় আপোনালোকে গ্ৰেপ্তাৰ কৰে আজি এনএছএত যে যিসকলক দিছে সেই কথা বতৰাবিলাক কি হুচাইছে যে হিমন্ত বিশ্ব শৰ্মা আচলতে আমাৰ হিয়াৰ আমঠু জুবিনদাৰ পক্ষত নাই তেওঁ কানুহতৰ পক্ষত আছে ফেষ্টিভেল মহন্তহতৰ পক্ষত আছে সেই তদন্ত প্ৰক্ৰিয়া সেই কথাকে হুচাই আজি সেই কথা আমি কোনো কাৰণতে আসলে সহ্য কৰিব নোৱাৰো আমাৰ স্পষ্ট কথা আৰু জি কেগৰাকী কালপিটে এই সিংগাপুৰত যে মস্তি যে কৰিছিলে যিবিলাকে ফূৰ্তি তামাচা কৰিছিলে আসাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক প্ৰবাসী অসমীয়া যিসকল আছিলে সেই লোকসকলক কিন্তু অসমবাসী ৰাইজে কেতিয়াও ৰেহাই নিদিয়ে আইনীভাৱে তদন্ত চলিছে এই তদন্তত প্ৰবাসী অসমীয়া যিসকলে জুবিনদাক আসলে মৃত্যুৰ মুখলৈ ঠেলি দিলে তেওঁলোকে সহযোগিতা কৰাৰ প্ৰয়োজনীয়তা আছিলে তেওঁলোকে সহযোগিতা নকৰি এতিয়া তেওঁলোকে লুকাইছে মানে আৰু চৰকাৰেও তেওঁলোকক ধৰি আনিবলৈ কোনো ধৰণৰ কাৰ্য ব্যৱস্থা হাতত লোৱা নাই আমি সেই কাৰণে আৰম্ভণিৰ দিনটোৰ পৰা কৈছিলো যে চুৰবিলাকে যিবিলাক আসলতে কালপ্ৰিট তেওঁলোকে নিজে নিজে উপস্থিত নহয় তাৰ আশংকা আমাৰ পূৰ্বৰে পৰা আছিলে সেই কাৰণে কৈছিলো যে সিংগাপুৰত গৈ তেওঁলোকক আসলতে সুচৰাই আনিব লাগে সিবিআইক তদন্তটো হস্তান্তৰ কৰিবলৈ আমি কৈছিলো ন্যায়িক তদন্ত কৈছিলো ন্যায়িক তদন্ত ইতিমধ্যে দিছে কিন্তু তেওঁলোকক ধৰি আনিবৰ কাৰণে সিবিআই তদন্তৰ প্ৰয়োজন আছিল এদিন মুখ্যমন্ত্ৰীয়ে ক'ব যে এসআইটি বা মুখ্যমন্ত্ৰীৰ সিংগাপুৰত কোনো এখতিয়াৰ নাই অসমৰ ৰাইজে প্ৰেছাৰ ক্ৰিয়েট কৰি আনিব লাগে অসমৰ ৰাইজে যথেষ্ট প্ৰেছাৰ ক্ৰিয়েট কৰিছে হেঁচা প্ৰয়োগ কৰিছে দৈনিক কৈ আছে যে আপোনালোকে সহযোগিতা কৰক এতিয়া সহযোগিতা নকৰিলে এইটো অসমৰ ৰাইজে কেনেকৈ আনিব আমি বাৰম্বাৰ কৈ আছো যে পাৱাৰফুল মুখ্যমন্ত্ৰী থকা অৱস্থাত আজি প্ৰধানমন্ত্ৰী বিশ্বগুৰু হৈ থকা অৱস্থাত আজি বন্ধু ৰাষ্ট্ৰ এখনত সিংগাপুৰত গৈ আমাৰ ইনভেষ্টিগেশ্যন এজেন্সিয়ে তাত আপোনাৰ তদন্ত চলাব নোৱাৰে সেইটো কেনেকুৱা কথা আহিছে আৰু কেদিনমানৰ আগত আপোনালোকে জানে আমাৰ শত্ৰু ৰাষ্ট্ৰত গৈ এসআইটিয়ে আপোনাৰ তাত প্ৰতিবেদন প্ৰস্তুত কৰি মুখ্যমন্ত্ৰীক দাখিল কৰিব পাৰে এটা জুবিনদাৰ হত্যাৰ ঘটনাটো এসআইটিয়ে আপোনাৰ সেই তদন্ত প্ৰক্ৰিয়াটো সিংগাপুৰত গৈ কৰিব নোৱাৰে সেইবিলাক কথা আমি দেখি আছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ অন্যায় দেখি আছো জুবিনদাৰ লগত আদৰ্শগত সংঘাত থাকিব পাৰে আপুনি যেনেকৈ হিন্দুত্ববাদৰ ৰাজনীতি কৰে জুবিনদাই সমাজবাদৰ ৰাজনীতি কৰে আপুনি যেনেকৈ সকলো মানুহক ফ্ৰী চাউল দিয়া হিতাধিকাৰী বনোৱা ফ্ৰী বিচ আঁচনিৰ কথা কয় জুবিনদাই ফ্ৰী বস্তু নালাগে বুলি কয় সেই সংঘাতবিলাকৰ কাৰণে আজি জুবিনদাক ন্যায় নিদিব নেকি আপোনালোকে আজি মুখ্যমন্ত্ৰী সেই প্ৰশ্নটো উত্থাপন কৰিছো যে আদৰ্শগত সংঘাতটো আছে কাৰণে জুবিনদাই ন্যায় নাপাব নেকি আজি
জুবিনদাৰ ক্ষেত্ৰত কোনো কাৰণতে আসলে পলিটিক্স হোৱা উচিত নাছিল আজি পলিটিক্স কৰিছে কোনে হিমন্ত বিশ্ব শৰ্মাই নিজে তাৰ পাছত ৰাইজক কৈ আছে যে বিৰোধীয়ে পলিটিক্স কৰিছে আমি কি আশা কৰিছিলো যে জুবিনদাৰ মৃত্যুৰ পাছত জুবিনদা পলিটিক্যাল পাৰ্টিৰ উদ্ধত জাতি ধৰ্মৰ উদ্ধত সেই মানুহজনৰ ক্ষেত্ৰত আমি ভাবিছিলো অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠন দল সকলো শ্ৰেণীৰ মানুহক লগত লৈ সৰ্বদলীয় সভা সমিতি পাতি ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰি এই তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব বুলি আমি আশা কৰিছিলো দল সংগঠনৰ কথাটো বাদেই দিলো এতিয়া সৰ্বদলীয় বৈঠক নাপাতে মুখ্যমন্ত্ৰীয়ে হেতু কেনেকুৱা কথা আমি ভাৰত চৰকাৰৰ ক্ষেত্ৰত দেখো এনেকুৱা সেনসিটিভ ইস্যুবিলাকৰ ক্ষেত্ৰত সৰ্বদলীয় বৈঠক পাতি তেওঁলোকে সিদ্ধান্ত লয় এটা বিভাজনৰ ৰাজনীতিৰ জৰিয়তে জুবিনদাই কেতিয়াও ন্যায় নাপায় আজিৰ দিনটোত আজি আপোনালোকে নিশ্চয় দেখিলে যে জুৱাকালি মাছনিখা জুবিনদাৰ আমাৰ বৌ গৰিমা বৌয়ে তাত আপোনাৰ সোণাপুৰৰ এই জুবিনদাৰ ক্ষেত্ৰত তাত গৈ আসলতে ন্যায়ৰ কাৰণে কান্দি কাটি কেনেকুৱা এটা অৱস্থা সৃষ্টি কৰিবলগীয়া হৈছে তেওঁ আজি এটা তাৰিখত আসলতে সন্ধিহান হৈছে সঁচা সঁচিকে ন্যায় দিব পাৰিবনে চৰকাৰখনে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এদিন কয় জুবিনদাক ন্যায় দিলো তাৰ পাছত সেই ন্যায় দিয়াটো আমি অসমৰ ৰাইজে দেখিবলৈ নাপাওঁ কি ন্যায় দিলে আমি নাজানো 5 জন মানুহক গ্ৰেপ্তাৰ কৰি দিলে জুবিনদাক ন্যায় দিয়া বুজায় নেকি আজি সিংগাপুৰলৈ এই অনুসন্ধানকাৰী সংস্থা এসআইটি গৈ পোৱাগে নাই কাল্পনিক ভিত্তিত তদন্ত কৰি আছে গতিকে গ্ৰেপ্তাৰ কৰিলে মানে জুবিনদাক ন্যায় দিয়া বুজায় নেকি আৰু এনেকুৱা কথা কৈ তেওঁ অসমৰ ৰাইজক ব্লেকমেইল কৰিছে আনফালে দি আপোনালোকে নিশ্চয় দেখা পাইছে যে মুখ্যমন্ত্ৰীয়ে তেওঁ জুবিনদাক বহুত সন্মান দিলে বুলি কয় এতিয়া আমাৰ মুখ্যমন্ত্ৰীলে প্ৰশ্নটো হৈছে জুবিনদা জীয়াই থকা অৱস্থাত কি সন্মান দিলে সেই কথাটো আমি জানিব খোজো আপোনাৰ বহুত সন্মান কি সন্মান অসম চৰকাৰৰ পৰা ভাৰত চৰকাৰৰ পৰা জুবিনদাই পালে সেই কথাখিনি আমাক লাগে মুখ্যমন্ত্ৰী যদি জুবিনদাৰ জীৱনৰ প্ৰতি ইমানে দায়বদ্ধ আছিলে জুবিনদা এগৰাকী চিকিৎসাধীন ব্যক্তি তেওঁৰ কাৰণে মেডিকেল ষ্টাফ আছিল নে নাই